জুবিন দা ডিপ্ৰেছনৰ বাবে দায়ী কোন? আজি কিছুদিন ধৰি জুবিন দাই হতাশাত ভুগি আছিল। ডিপ্ৰেছনত ভুগি চিকিৎসা লৈছিল জুবিন দাই। কিন্তু শুনামতে চিকিৎসা চলি নাথাকিল। চিকিৎসা বন্ধ হ'ল। কিন্তু জুবিন গাৰ্গৰ হতাশাৰ অসুখ অব্যাহত থাকিল। এছআইটিয়ে বিভিন্ন সূত্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যই এইবোৰ কথা কৈছে। প্ৰশ্ন হয়, অসমৰ হাৰ্টবিট জুবিন গাৰ্গ হতাশাত কিয় ভুগিছিল? জুবিন দাৰ কি নাছিল? জুবিন দাৰ আছে ব্যাপক হাৰত জনপ্ৰিয়তা। য'তেই জুবিন দা যায় ত'তে জুবিন দাৰ কাষলৈ দৌৰি আহে বিভিন্ন অনুৰাগী। পৰিয়ালৰ সৈতেও জুবিন দা সুখত আছিল। তেনেহ'লে জুবিন দাৰ দুখ ক'ত? ৰীতা চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰসংগত জুবিন দাই কৈছিল, মই অকলশৰীয়া, মোক যন্ত্ৰ কৰি পেলোৱা হৈছে। ইমানবোৰ মানুহৰ মাজত থাকিও জুবিন দাই নিজকে অকলশৰীয়া বুলি ভাবিছিল কিয়? আজি আমি জুবিন দাৰ কিছুমান নজনা কথা জানোৱা হওক। জুবিন দাই যেতিয়া কেৰিয়াৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁ মুঠেই পেচাদাৰী নাছিল। এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি কিমান পইচা লাভ কৰে তাৰ কোনো হিচাপ নাছিল। এটা সময়ত জুবিন দাই দৈনিক 30টা পৰ্যন্ত গান গাইছিল। এটা গানৰ বাবদ 10,000 টকাকৈ লৈছিল, অৰ্থাৎ দৈনিক 3 লাখ টকা। ইয়াৰ মাজতো বহুতে জুবিন দাক অন্যায় কৰিছে। জুবিন দাক এটা খাম দি যায়। পিছত জুবিন দাই খুলি চাই দেখা পায় খামত গানৰ বিনিময়ত পাবলগীয়া 10,000 টকাটোও নাই। আছে সামান্য ধন। এই সময়তে জুবিন দাৰ জীৱনলৈ আহিল এজন ব্যক্তি, নাম টাৰ্চেম মিট্টাল। জুবিন দাৰ মেনেজাৰ হ'ল মিট্টাল। এতিয়াৰ পৰা জুবিন দাক অনুষ্ঠানৰ বাবদ জুবিন দাৰ সৈতে যোগাযোগ কৰিলে নহ'ব, যোগাযোগ কৰিব লাগিব মিট্টালৰ সৈতে। মিট্টালে ফাংচন ঠিক কৰে। মিট্টালে জুবিন দাৰ মাননি ঠিক কৰিছিল। জুবিন দাই কেতিয়া ক'ত গান গাব সেয়াও নিৰ্ণয় কৰে মিট্টালে। সেই সময়ত এনে অনুষ্ঠানৰ বিনিময়ত মিট্টালে জুবিন দাৰ পৰা পাৰ্চেণ্টেজ লৈছিল, প্ৰায় 20%। অৰ্থাৎ জুবিন দাই গড়ে এটা অনুষ্ঠানত 5 লাখ টকা ল'লে 10খন অনুষ্ঠানৰ অন্তত প্ৰায় 50 লাখ টকা। এই ধনৰ এটা অংশ জুবিন দাৰ সংগীসকলেও পায়। এটা অংশ লাভ কৰে মিট্টালে। অপ্ৰিয় হ'লেও সত্য, মিট্টালৰ বাবে জুবিন দাৰ আৰ্থিক জীৱনৰ গতি লাগিছিল। মিট্টালৰ তৎপৰতাত জুবিন দাই খাৰঘুলিত এটুকুৰা মাটি কিনিব পাৰিছিল। কাহিলীপাৰাত 2টা ফ্লেট লৈছিল। জোনালীত এটুকুৰা পৰিত্যক্ত মাটি ক্ৰয় কৰিছিল। লাহে লাহে ব্যস্ততা বৃদ্ধি পালে টাৰ্চেম মিট্টালৰ। মিট্টাল মুম্বাইলৈ স্থানান্তৰিত হ'ল। প্ৰফেচনেল ব্যক্তি হিচাপে পৰিচিত মিট্টালে মুম্বাইৰ বহু নামী দামী কণ্ঠশিল্পীৰ মেনেজাৰৰ ভূমিকা পালন কৰিলে। গুৱাহাটীত থকা জুবিন দাক অধিক সময় দিব নোৱাৰিলে মিট্টালে। সেইখিনি সময়তে জুবিন দা অনুষ্ঠানবোৰ পৰিচালনা কৰাৰ দায়িত্ব মিট্টালে দিলে গুৱাহাটীৰ আন এজন যুৱকক, মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা সিদ্ধাৰ্থ শৰ্মাক। প্ৰথম অৱস্থাত জুবিন দাক মেনেজাৰ হিচাপে নিয়োজিত সিদ্ধাৰ্থক প্ৰতিমাহে জুবিন দাই 22,000 টকাৰ দিয়াৰ চৰ্ত দিয়া হয়। সিদ্ধাৰ্থও মান্তি হ'ল। মিট্টালৰ পৰিৱৰ্তে তেতিয়াৰ পৰা জুবিন দাৰ অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব লাগে সিদ্ধাৰ্থৰ লগত। জুবিন দাক কিমান টকা দিয়া হ'ব সেয়া নিৰ্ণয় কৰে সিদ্ধাৰ্থই। ক'ৰবাত উঠি ৰজা বহি ৰজা হৈ পৰিল সিদ্ধাৰ্থ শৰ্মা। জুবিন দাই একোটা অনুষ্ঠানৰ বাবদ আজিকালি 6 পৰা 7 লাখ টকা লয়। এই টকা ধাৰ্য কৰে সিদ্ধাৰ্থই। সাধাৰণতে কোনো কমিটিয়ে অনুষ্ঠানৰ বাবদ জুবিন দাক চেক নিদিয়ে। জুবিন দাই অনুষ্ঠান আৰম্ভ কৰাৰ আগেয়ে সিদ্ধাৰ্থই উদ্যোক্তাসকলৰ পৰা নগদ ধন লয়। পৰৱৰ্তী সময়ত এই ধন বিভিন্নজনৰ মাজত ভগাই দিয়ে। জুবিন দাৰ লগত সংগীতত সহযোগকাৰী হিচাপে প্ৰায় 6-7 জন লোক থাকে। এওঁলোকক গাইপতি 10-12 হাজাৰ টকা দিয়া হয়। জুবিন দাৰ লগত মঞ্চত গীত পৰিৱেশন কৰা মহিলা কণ্ঠশিল্পীগৰাকীয়েও অনুৰূপ ধৰণে ধন পায়। জুবিন দাৰ প্ৰতিটো অনুষ্ঠানত এজন ছাউণ্ড বিশেষজ্ঞ থাকে। সেইজনকো অনুৰূপ ধৰণে ধন দিয়া হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জুবিন দাই নিজা গাড়ী নিয়ে। মিউজিচিয়ানৰ সামগ্ৰীবোৰ এখন গাড়ীত নিয়া হয়। একাংশ মিউজিচিয়ানক ইনোভাত নিয়া হয়। জুবিন দাৰ অনুষ্ঠানত প্ৰায় 3খন ইনোভা যায়। আচৰিত হ'ব, এই 3খন ইনোভাৰ মালিক হৈছে সিদ্ধাৰ্থ শৰ্মা। নিজে গাড়ী কিনি জুবিন দাক ভাড়াত দিয়ে জুবিন দাৰ মেনেজাৰে। সকলোকে ধন দিয়াৰ পাছত জুবিন গাৰ্গে একোটা অনুষ্ঠানৰ বাবদ খুব বেছি 3 লাখ টকা পায়। বাকী অংশ লয় সিদ্ধাৰ্থই। জুবিন দাক সেই 3 লাখ টকা লগে লগে দিয়া নহয়। সেই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। বছৰৰ শেষত জুবিন দাক ইয়াৰ অংশ দিয়া হৈছিল। এনেকৈ জুবিন দা মেনেজাৰ সিদ্ধাৰ্থ হৈ পৰিছিল জুবিন দাৰ হৰ্তাকৰ্তা। জুবিন দাই মেনেজাৰক পইচা দিয়াৰ পৰিৱৰ্তে মেনেজাৰে পইচা দিয়ে জুবিন দাক। আনকি গৰিমাবোৰ পইচাৰ দৰকাৰ হ'লে খুজিবলগীয়া হয় সিদ্ধাৰ্থক। মুম্বাইত বহি এইদৰে সিদ্ধাৰ্থক নিয়ন্ত্ৰণ কৰিছিল টাৰ্চেম মিট্টালে।
জুবিন দাৰ অনুষ্ঠানৰ এটা অংশ নিয়মিতভাৱে যায় মিত্ৰালৰ পুঁজিলৈ। শেহতীয়াভাৱে অভিযোগ আহিছে সিদ্ধাৰ্থই পেয়সী নামত গুৱাহাটীত 3টাকৈ ফ্লেট কিনি দিছে, অৰ্থাৎ সিদ্ধাৰ্থৰ লাইফষ্টাইল সলনি হ'ল। জুবিন দাই এইখিনি সময়তে খাৰঘুলি ষ্টুডিঅ'টো ভাঙি এটা 3মহলীয়া ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিলে। ঘৰৰ কাম আৰম্ভ কৰি জুবিন দা হতবাক হৈ পৰিল। জুবিন দাই আশা কৰিছিল সিদ্ধাৰ্থ অথবা মিত্ৰালৰ লগত জুবিন দা গান গোৱাৰ বহু পইচা জমা আছে। সিদ্ধাৰ্থক পইচা খোজাৰ লগে লগে সিদ্ধাৰ্থই জনালে জুবিন দাক দিবলৈ ইমান পইচা লগত নাই, অৰ্থাৎ অসহায় হৈ পৰিল জুবিন গাৰ্গ। জীৱনত 38,000 গান গোৱাৰ পিছত এতিয়া ঘৰ বনাবলৈ পইচা নাই। জুবিন দাক কমাত হতাশ হৈ পৰিছিল। জুবিন দাক সেই সময়ত 2জন বিল্ডাৰে ঘৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় 3 কোটি টকা ধাৰ হিচাপে দিছিল। সেই ধনেৰে ঘৰৰ কাম আৰম্ভ কৰিছিল জুবিন দাই। সিদ্ধাৰ্থৰ টাৰ্চেমে জুবিন দাক লুটিছে, সেই কথা জুবিন দাই লাহে লাহে গম পাবলৈ ধৰিলে। কিন্তু ইতিমধ্যে সময় পাৰ হৈ গ'ল। জুবিন দা হৈ পৰিল অসহায়। হয়তো এনেবোৰ কাৰণত জুবিন দা হতাশগ্ৰস্ততাত ভুগিছিল। জুবিন দা বুকুত জ্বলি থকা দুখবোৰ কাৰো আগত চিঞৰি চিঞৰি ক'ব পৰা নাছিল। জুবিন দা ভাগি পৰিছিল। এই হতাশগ্ৰস্ততাৰ বাবে জুবিন দা চিকিৎসকৰ কাষ চাপিবলগীয়া হৈছিল। জুবিন দাৰ চিকিৎসা আধৰুৱা হৈছিল। এতিয়া প্ৰশ্ন হ'ল, জুবিন দাৰ এই হতাশগ্ৰস্ততাৰ বাবে দায়ী কোন? সিদ্ধাৰ্থ নহয়নে? জুবিন দা টকা আত্মসাৎ কৰি সিদ্ধাৰ্থই ক'ত ক'ত বিনিয়োগ কৰিছিল, সেই বিষয়বোৰক লৈ এতিয়া তদন্ত আৰম্ভ কৰিছে SITয়ে। উদ্ধাৰ কৰিছে বহুবোৰ তথ্য। এতিয়া মাথো ন্যায়ৰ অপেক্ষা। সকলোৱে বিচাৰো জুবিন দাই সোনকালে ন্যায় পাওক।